ভাৰত জোড়ো ন্যায় যাত্ৰা বনাম লাখপতি বাইদেউ আঁচনি আৰু অসমত এতিয়া ৰাহুল গান্ধীৰ এই ভাৰত জোড়ো ন্যায় যাত্ৰাক আমনি কৰিব নেকি লাখপতি বাইদেউ আঁচনিয়ে কিয়নো যিদিনা ভাৰতত বা অসমত প্ৰৱেশ কৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা আৰু সেই দিনাই অসম চৰকাৰৰ লাখপতি বাইদেউ আঁচনিৰ পত্ৰ বিতৰণী কাৰ্যসূচী ধাৰণ কৰা হৈছে বা লোৱা হৈছে আৰু সমান্তৰালভাৱে কোৱা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত কেৱল মাত্ৰ মিয়া মুছলমানৰ লোকহে অংশগ্ৰহণ কৰিব কিন্তু আজিকালি মিয়া মুছলমানৰ মহিলাও নোযোৱা হৈছে কংগ্ৰেছৰ সভা বা সমিতিলৈ কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আমি সবিশেষ ফুল প্লেটৰ মাধ্যমৰ জৰিয়তে জনোৱাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ ৰাহুল গান্ধীৰ মাজুলী ভ্ৰমণৰ দিনাই বিজেপিৰ এক অনুষ্ঠান ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা বনাম লাখপতি বাইদেউৰ পত্ৰ বিতৰণ কাৰ্যসূচী এটা ডাঙৰ খবৰ পঞ্চায়ত কাৰ্যালয়ৰ পৰা পত্ৰ গ্ৰহণ কৰি ৰাহুল গান্ধীৰ মিটিংলৈ যাবলৈ ক'লে মহিলাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8 বজাত পত্ৰ গ্ৰহণ কৰি 11 বজাত ৰাহুল গান্ধীৰ মিটিংত অংশ ল'ব পাৰিব কংগ্ৰেছৰ মিটিংত কেৱল মিয়া মুছলমানৰ মহিলাহে যায় অৱশ্যে আজিকালি মিয়া মহিলাও নাযায় কংগ্ৰেছৰ মিটিংত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ অনুষ্ঠানক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ উজনি ভ্ৰমণক লৈ সকলো কাৰ্যসূচী বাতিল কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে 18 আৰু 19 জানুৱাৰীৰ দুটাকৈ অনুষ্ঠান বাতিল কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু লক্ষণীয় বিষয়টো হৈছে ৰাহুল গান্ধীৰ মাজুলী ভ্ৰমণৰ দিনটোতেই কংগ্ৰেছৰ প্ৰত্যাহ্বান জনাই এতিয়া অসম বিজেপিৰ এক বিশেষ কাৰ্যসূচী সেয়া হৈছে আঁচনি বিতৰণ আঁচনিৰ লাখপতি বাইদেউ আঁচনিৰ পত্ৰ বিতৰণ কাৰ্যসূচী আৰু সমান্তৰালকৈ 8 বজাত পত্ৰ গ্ৰহণ কৰি মহিলাসকলক 11 বজাত ৰাহুল গান্ধীৰ মিটিংত অংশ ল'বলৈও আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ মিটিংত কেৱল মিয়া মুছলমানৰ মহিলাকে হয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অৱশ্যে আজিকালি মিয়া মহিলাও নাযায় কংগ্ৰেছৰ মিটিংত মাজুলীৰ অনুষ্ঠানক লৈ এনেদৰে মুখ খুলিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কিয়নো দুটাকৈ দিনত 18 আৰু 19 জানুৱাৰীৰ দুটা দিনৰ কাৰ্যসূচী বাতিল কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 18 আৰু 19 জানুৱাৰীৰ দুটাকৈ অনুষ্ঠান বাতিল কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যাতে ৰাহুল গান্ধীৰ অসম ভ্ৰমণত যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে মাজুলীৰ দুটাকৈ অনুষ্ঠান বাতিল কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভত ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত কি কৈছিল এই মন্তব্য আগবঢ়াৰ চেষ্টা কৰিম is coinciding our amar panchayatot diba hobo na panchayator required manpower ki lage secretary jonoke lage aru panchayator ratipua form khon loi congressor meeting ot gole hol teo to din to thakibo na আমি থৰে বাদ দিছো যে ৰাতিপুৱা তেওঁলোকে 8টাত ফৰ্ম খন লব 11টা বজাত গুছি গলে হল যাৰ যাব ইচ্ছা কিন্তু এনেও নাচায় এটা বিশেষ সম্প্ৰদায়ৰ মানুহক বাদ দি কোনো নাযায় মানুহ যাব লাজ পায় ন কংগ্ৰেছৰ মিটিংত এইটো আৰু যেটো সম্প্ৰদায় ভোট আমাক নালাগে বুলি কওঁ মিয়া মুছলমানক বাদ দি কোন যাব আৰু কংগ্ৰেছৰ মিটিংত হেতুটো মইতো ডাইৰেক্ট কম মুৰা লোকঢাক কৰা কি আছে আৰু আজিকালি তেওঁলোকো নোযোৱা হৈছে আজিকালি তেওঁলোকো নাযায় তেওঁলোকেও দেখা পাইছে যে এতিয়া আজিয়ে ৰেচন কাৰ্ড তেওঁলোকেও পাইছে অৰুণোদয় তেওঁলোকো পায় আত্মসহায়ক গোট তেওঁলোকো পাব আমিতো কামো কৰি আছো নহয় গতিকে মিয়া মুছলমানৰো মহিলাসকলটো আজিকালি কংগ্ৰেছৰ মিটিংত নাযায় Actually, Rahul Gandhi is coinciding our welfare dates. It is not we, because all these dates are declared even before we know that Rahul Gandhi will come. Rather, as a gesture, I have cancelled my Majuli program so that it doesn't get clash with Rahul Gandhi. Otherwise, administration will be a difficulty because it was a small district. So I had a prefixed program on 18th in Majuli, but thinking that these will create problem for a district which is very small, I have decided to defer my Majuli program. Then again 18 and 19 I have a predetermined program of ration card distribution in Jorhat and Dergaon. That also I have cancelled. So beyond that I cannot accommodate. I have cancelled all my program in Upper Assam on 18 and 19
which were declared 1 month back. Because I thought that it will put Majuli administration into great difficulty. So I have cancelled my visit. Auniyati Khotor Bhauna Khomaru Asil Rati. Moi Hotradhikar Prabhu Ishwarok jam boli koi thoka sotteu moi nijor program e cancel kori loisu. So iman large hearted government aru Assam sarkarok bad di kot pabo. Amar panchayat আৰু আছিল ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া যেটো 18 জানুৱাৰীত অসমত প্ৰৱেশ কৰিব ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীৰ যি যাত্ৰা এই যাত্ৰাৰ বাবে এতিয়া 18 আৰু 19 জানুৱাৰী যি কাৰ্যসূচী আছিল মুখ্যমন্ত্ৰী গৰাকীৰ সকলো কাৰ্যসূচী বাতিল কৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সমান্তৰালকৈ সেই একেটা দিনতেই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লোৱা হৈছে এক বিহৎ পদক্ষেপ আৰু সেয়া হৈছে যে লাখপতি বাইদেউৰ যি আঁচনি ৰূপায়ণ কৰা হৈছে সেই আঁচনিৰ পত্ৰ বিতৰণী কাৰ্যসূচী আৰু সেই পত্ৰ বিতৰণী কাৰ্যসূচীত অংশ লৈ মহিলাসকলে পত্ৰ গ্ৰহণ কৰি ৰাহুল গান্ধীৰ অনুষ্ঠানত অংশ ল'ব পাৰিব বুলিও উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ৰাহুল গান্ধীৰ যি যাত্ৰা ভাৰত জোড়ো ন্যায় যাত্ৰাত আজিকালি কেৱল মাত্ৰ মিয়া মুছলমানৰ মহিলাসকলেহে অংশ লয় কিন্তু আজিকালি তাৰো কমি আহিছে মিয়া মুছলমানেও অংশ নোলোৱা দেখিবলৈ পোৱা গৈছে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সমান্তৰালকৈ মাজুলী ভৱনৰ প্ৰাক্ষণতো এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও অনুষ্ঠান 18 আৰু 19 জানুৱাৰী দুটাকৈ দিনৰ অনুষ্ঠান বাতিল কৰিছে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল ৰাহুল গান্ধীৰ অসম ভ্ৰমণ বা ভাৰত জোড়ো যাত্ৰা ন্যায় যাত্ৰাৰ প্ৰসংগত হিমন্তক আগবঢ়াইছে আমাৰ পঞ্চায়তত দিবা হ'ব না পঞ্চায়তৰ ৰিকোয়াৰ্ড মেন পাৱাৰ কি লাগে সেক্ৰেটাৰী জনকে লাগে আৰু পঞ্চায়তৰ ৰাতিপুৱা ফৰ্মখন লৈ কংগ্ৰেছৰ মিটিঙত গলে হ'ল তেওঁতো দিনটো থাকিব না আমি থৰে বাদ দিছো যে ৰাতিপুৱা তেওঁলোকে 8টাত ফৰ্মখন ল'ব 11টা বজাত গুচি গলে হ'ল যাৰ যাব ইচ্ছা কিন্তু এনেও নাচায় এটা বিশেষ সম্প্ৰদায়ৰ মানুহক বাদ দি কোনো নাযায় মানুহ যাব লাজ পায় না কংগ্ৰেছৰ মিটিঙত এইটো আৰু যেটো সম্প্ৰদায় ভোট আমাক নালাগে বুলি কওঁ মিয়া মুছলমানক বাদ দি কোন যাব আৰু কংগ্ৰেছৰ মিটিঙত হেতুটো মইতো ডাইৰেক্ট কম মুৰা লোকঢাক কৰা কি আছে আৰু আজিকালি তেওঁলোকো নোযোৱা হৈছে আজিকালি তেওঁলোকো নাযায় তেওঁলোকেও দেখা পাইছে যে এতিয়া আজিয়ে ৰেচন কাৰ্ড তেওঁলোকেও পাইছে অৰুণোদয় তেওঁলোকো পায় আত্মসহায়ক গোট তেওঁলোকো পাব আমিতো কামো কৰি আছো নহয় গতিকে মিয়া মুছলমানৰো মহিলাসকলটো আজিকালি কংগ্ৰেছৰ মিটিঙত নাযায় একচুয়ালি ৰাহুল গান্ধী ইজ কনসাইডিং আৱাৰ ওয়েলফেয়াৰ ডেটস ইট ইজ নট উই বিকজ অল দিস ডেটস আৰ ডিক্লেয়াৰ্ড even before we know that Rahul Gandhi will come. Rather, as a gesture, I have cancelled my Majuli program so that it doesn't get clash with Rahul Gandhi. Otherwise, administration will be a difficulty because it was a small district. So I had a prefixed program on 18th in Majuli, but thinking that these will create problem for a district which is very small, I have decided to defer my Majuli program. Then again 18 and 19 I have a predetermined program of ration card distribution in Jorhat and Dergaon. That also I have cancelled. So beyond that I cannot accommodate. I have cancelled all my program in Upper Assam on 18 and 19 which were declared 1 month back. Because I thought that it will put Majuli administration into great difficulty. So I have cancelled my visit. Auniyati Khotor Bhauna Khomaru Asil Rati. Moi Hotradhikar Prabhu Ishwarok jam boli koi thoka sotteu moi nijor program e cancel kori loisu. So iman large hearted government aru Assam sarkarok bad di kot pabo.